নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা বিছনাৰ পৰা উঠি আহিয়ে বাৰান্দাত এনেকৈ বহি আছোঁ কাৰণ আজি বহু দিনৰ মূৰত ঘৰত বাকী থকা কামখিনি লগাইছোঁ মিস্ত্ৰী লগাইছোঁ সেইকাৰণে কাম চাবলৈ এনেকৈ বহিছোঁহি আচলতে ঘৰটো বনাই কমপ্লিট কৰিলোঁ কিন্তু কিছুমান সৰু সুৰা কাম বাকী আছিলে আৰু হয়তো কিছুদিন আগতে কামখিনি কৰি শেষ কৰিব পাৰিলোহেঁতেন কিন্তু মনবোৰ বৰ ভাল নথকাৰ কাৰণে কামখিনি কৰা নাছিলোঁ আৰু ভাবিলোঁ যে এতিয়া নাই নহ'ব কামখিনি কৰি শেষ কৰোঁ আৰু ই গাঁৱৰে ল'ৰা এই প্ৰটিন কাটিব আজি লগাই আছোঁ মানে প্ৰটিন কাটা হৈ গ'ল কিন্তু যিখিনি অলপ বাকী আছিলে এই চাৰ্জাৰবোৰ তলত সেইবোৰত ইয়াক লগাই আছোঁ ই মোক প্ৰায়ে কৈ থাকে দোকানলৈ আহি তোৰ ঘৰটো বনালি বৰ ধুনীয়া লাগিছে কিন্তু প্ৰটিন কাটিব কিয় বেলেগক লগালি মোক কিয় নলগালি এনেকৈ কৈ থাকে আৰু ইয়াৰ কথা যেতিয়া মই বেলেগক সোধোঁ অন্য মানুহক তেতিয়া কয় সি কি জানে তাক কামত নলগাবি এনেকৈ কয় কিন্তু ই যিটো কনফিডেণ্ট লৈ পেলাই যিটো বিশ্বাসেৰে মানে আত্মবিশ্বাসেৰে মোক কথাখিনি ক'লে যে তই মোক লগা মই এনেকৈ আমুক তামুক পাৰিম তো ইয়াৰ কথাখিনিৰ ওপৰত মোৰ বিশ্বাস হৈ গ'ল মোৰ সেই কথাখিনিৰ ওপৰত বিশ্বাস কৰি মই ইয়াক আজি কামত লগালোঁ আৰু ৰাতিপুৱাৰ পৰা বহি কামখিনি চাই আছোঁ হয় ই একদম জানে কাম কৰিবলৈ জানে সুন্দৰ গতিকে সেইকাৰণে মই আজি বুজিলোঁ যে মানুহক কেতিয়াও আণ্ডাৰ এষ্টিমেট কৰিব নালাগে আচলতে মানুহক ডাউন দিব নালাগে কেতিয়াও ই ভাল কাম কৰে ভাল লাগিছে মই সেইকাৰণে ভিডিঅ'টো কৰিলোঁ মানে ই নজনা নহয় কাম জানে আৰু এইফালে চাওকচোন বস্তুটো ধৰিব পাৰিছেনে কি বাৰু এইটো এতিয়া বাৰিষা কালি নহয় জানো গতিকে এইটো ঘৰৰ বেৰে চেৰে যিকোনো ঘৰ দুৱাৰ মানে চাফ চিকুণ কৰোঁতে বৰ সাৱধান হ'ব দেই মানে এইটোৱে যদি বেজি দিয়ে তেতিয়াহ'লে একেদিনাই শকত হোৱাৰ পৰা আপোনাক কোনেও বচাব নোৱাৰিব আৰু আমাৰ ঘৰতো বহুত ঠাইত এই বস্তুটো বাঁহ লৈ আছে এতিয়া বৰ্তমান বাৰু যে কি নহওক ঘৰটোৰ কিবা এটা কাম কৰিলে মই ভিডিঅ' এটা আপলোড কৰোঁ বা ভিডিঅ' এটা বনাওঁ আৰু তাৰ কাৰণটো হৈছে কি এইটো নহয় যে ঘৰ অকল ময়ে বনাইছোঁ সেইকাৰণে কৰোঁ সেইটো নহয় আচলতে ইয়াৰ কাৰণ এটাই মোৰ জীৱনটো এটা ডাঙৰ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল মই গোটেই জীৱন এখন হুইল চেয়াৰত কটাব লাগিব বুলি কৈছিল ডক্টৰে আৰু মই মনতে এটা জেদ ভাৱ লৈ মই জীৱনৰ লগত যুঁজি মই নিজৰ ভৰিৰ ওপৰত থিয় দি বৰ্তমান সময়ত এই ঘৰটো মই শূন্যৰ পৰা আৰম্ভ কৰি বনাই কমপ্লিট কৰিছোঁ আৰু এইটো এটা মোৰ বাবে ডাঙৰ সফলতা মই ভাবোঁ জীৱনৰ মোৰ বহুত ডাঙৰ এটা সপোন পূৰণ হ'ল গতিকে সেইকাৰণে ঘৰ বনোৱা এটা সকলোৰে সপোন থাকে গতিকে মোৰ সেই সপোনটো মই পূৰণ কৰিব পাৰিলোঁ গতিকে মোৰ বিশ্বাস আছে মই আগলৈ আৰু বেছি কৰিব পাৰিম মই নিজক লৈ মোৰ সপোনবোৰ মই পূৰা কৰিব পাৰিম আৰু সেইবাবে সদায় কষ্ট কৰি আছোঁ কিন্তু মনত ৰাখিব মই ভিডিঅ'টো এইকাৰণে বনাওঁ কাৰণ মোৰ ভিডিঅ'টোৰ পৰা হয়তো কাৰোবাৰ উপকৃত হ'ব কিবা এটা কাৰণ হাৰি নাযাব কেতিয়াও যদি উচ্চ আকাংক্ষা আছে যদি সপোন আছে যদি লক্ষ্য আছে তেতিয়াহ'লে সেই লক্ষ্যত উপনীত হোৱাত আপোনাক কোনেও ৰখাব নোৱাৰিব যদিহে আপোনাৰ লক্ষ্যটো দৃঢ় হয় আৰু নিষ্ঠা আৰু সততাৰে যদি আপোনাৰ নিজৰ কাম কৰি যায় সদায় নিষ্ঠা আৰু সততাৰে কৰি যাব লাগিব কিন্তু মনত ৰাখিব নিষ্ঠা আৰু সততাৰে সদায় আপোনাৰ কামতহে কৰিব কিন্তু মানুহৰ লগত বৰ বেছি সৎ আৰু নিষ্ঠাবান হৈ নাথাকিব কাৰণ বেছি সৎ আৰু নিষ্ঠাবান মানুহ পালে মানুহে ব্যৱহাৰ কৰিব বিচাৰে আজিকালি মানুহে তেনেকুৱা আচলতে কথাষাৰ শুনিবলৈ অকণমান বেয়া কিন্তু এইষাৰ বৰ্তমান চিৰসত্য কথা গতিকে নিষ্ঠা আৰু সততা সদায় নিজৰ কামত কৰি যাওক কিন্তু মানুহৰ লগত অকণমান স্বাৰ্থপৰ হ'বলৈ শিকক স্বাৰ্থপৰ হ'ব নোৱাৰিলে কিন্তু বৰ দুখ পাবলগীয়া হয় কেতিয়াবা আৰু মোৰ সৰু ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব সকলো ভালে থাকক তাকে কামনা কৰিছোঁ